যে আমাৰ বিভিন্ন বড়ো জাতীয় সংগঠন আছে, যেনে দক্ষিণ কামৰূপ জিলা বড়ো জাতীয় পৰিষদ, কামৰূপ জিলা বড়ো সাহিত্য সভা, দক্ষিণ কামৰূপ জিলা বড়ো মহিলা কল্যাণ পৰিষদ, দক্ষিণ কামৰূপ জিলা বাথৌ মহাসভা, দক্ষিণ কামৰূপ জিলা বড়ো হাৰিমু আফাদ, বকো আঞ্চলিক বড়ো জাতীয় পৰিষদ আদিকে ধৰি এই গোটেইকেইটা আমাৰ জাতীয় সংগঠনে সমূহীয়াভাৱে আমি এই প্ৰেছ মেলত, আমাৰ এই সংবাদ মেলত আমি অংশগ্ৰহণ কৰিলোঁ। আৰু আমাৰ বড়ো জাতীয় সংগঠনবিলাকৰ ফালৰ পৰা আগন্তুক যি আমাৰ লোকসভা নিৰ্বাচন আছে, সেই লোকসভা নিৰ্বাচনত আমাৰ কিছুমান সিদ্ধান্ত নিশ্চয়কৈ জনসাধাৰণৰ কাৰণে জনাবলগীয়া আছে। আৰু আমাৰ যিখিনি সিদ্ধান্ত, সেই সিদ্ধান্তখিনি আপোনালোকৰ আমাৰ সংবাদসেৱীসকলৰ জৰিয়তে, আমাৰ আজিৰ এই সংবাদ মেলৰ জৰিয়তে আপোনালোকৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ। আগন্তুক লোকসভা নিৰ্বাচনত আমাৰ দক্ষিণ কামৰূপৰ বড়ো ৰাইজৰ বা বড়ো জাতীয় পৰিষদসমূহৰ সিদ্ধান্ত কি, স্থিতি কি, আমি ইতিমধ্যে কেইবালানিও আলোচনা কৰিছোঁ। বহুকেইটা আমি আলোচনা বিলোচনা কৰাৰ অন্তত আমি এটা সমূহীয়া সিদ্ধান্তত উপনীত হৈছোঁ। আৰু সেইখিনি মই প্ৰেছ বিজ্ঞপ্তিৰ যোগে চিধাচিধিকৈ আপোনালোকৰ সন্মুখত জনাব বিচাৰিছোঁ। আৰু আমাৰ এই স্থানটো হৈছে আমাৰ বকো আঞ্চলিক বড়ো জাতীয় পৰিষদৰ নিজস্ব কাৰ্যালয়। আৰু এই কাৰ্যালয়তে আমি যোৱাকালি বহিছোঁ, তাৰ আগেও বহিছিলোঁ, আৰু আজি সংবাদ মেলখন আমি আয়োজন কৰিছোঁ। আমাৰ এইখিনি চকাবাহা বুলি কয়, 5 মে 2024 খ্ৰীষ্টাব্দ। দক্ষিণ কামৰূপ জিলা বড়ো জাতীয় পৰিষদ, কামৰূপ জিলা বড়ো সাহিত্য সভা, দক্ষিণ কামৰূপ জিলা বড়ো মহিলা কল্যাণ পৰিষদ, দক্ষিণ কামৰূপ জিলা বাথৌ মহাসভা, দক্ষিণ কামৰূপ জিলা বড়ো হাৰিমু আফাদ, বকো আঞ্চলিক বড়ো জাতীয় পৰিষদে অহা 7 মে 2024 তাৰিখত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত, আগন্তুক যি লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব, এই তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত 5 নং গুৱাহাটী লোকসভা সমষ্টিত বিজেপি নেতৃত্বাধীন মিত্ৰশক্তিৰ যি সমূহীয়া প্ৰাৰ্থী শ্ৰীমতী বিজুলী কলিতা মেধিক সমৰ্থন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ প্ৰতি সমগ্ৰ বড়ো ৰাইজৰ গভীৰ আস্থা তথা দক্ষিণ কামৰূপৰ বকোত যোৱা জানুৱাৰী মাহত অনুষ্ঠিত হোৱা বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিৱেশনলৈ আহি ঘোষিত কৰা মুক্ত দান, লগতে বিটিআৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বৰদেৱৰ আহ্বান, আনহাতে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ প্ৰধান শ্ৰীযুত মিহিনেশ্বৰ বসুমতী দেৱৰ আহ্বান, ৰাভা হাছং অট'নমাছ কাউন্সিলৰ প্ৰধান শ্ৰীযুত টংকেশ্বৰ ৰাভা দেৱৰ আহ্বানৰ প্ৰতি তথা বড়ো ছাত্ৰ সন্থাই জনোৱা আহ্বানৰ প্ৰতি গভীৰ সঁহাৰি জনাই আমাৰ দক্ষিণ কামৰূপৰ বড়ো জাতীয় সংগঠনসমূহে মিত্ৰশক্তি সমূহীয়া প্ৰাৰ্থী শ্ৰীমতী বিজুলী কলিতা মেধিক ভোট প্ৰদান কৰিবলৈ বড়ো ৰাইজক আহ্বান জনাইছে। বিজেপি দলৰ নেতৃত্বত কেন্দ্ৰত এখন সুস্থিৰ চৰকাৰ হোৱাটো আমিও বড়ো ৰাইজে দক্ষিণ কামৰূপৰ বিচাৰোঁ। গুৱাহাটী লোকসভা সমষ্টিত আমি উল্লেখ কৰিব পাৰোঁ যে প্ৰায় 1.5 লক্ষাধিক আমাৰ বড়ো ভোট আছে। গতিকে আমি সদায় চিন্তা কৰোঁ যে আমাৰ এই 1.5 লক্ষাধিক বড়ো ভোটেই নিশ্চয়কৈ নিৰ্ণায়কৰ ভূমিকা ল'ব পাৰে। তেনেকৈ ক্ষেত্ৰত আমি দক্ষিণ কামৰূপৰ লগতে গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত সমূহ বড়ো ভোটাৰ ৰাইজক শ্ৰীমতী বিজুলী কলিতা মেধিক মুক্ত মনে ব্যাপক ৰূপত ভোট প্ৰদান কৰিবলৈ আজিৰ সংবাদ মেলৰ জৰিয়তে আমি আহ্বান জনাই। এইখিনি আছিল আমাৰ প্ৰেছ বিবৃতি। আমি এই কথাখিনি আৰু কেইটামান ইয়াৰ লগতে কথা ক'ব বিচাৰিছোঁ। আমি বড়ো জাতি হিচাপে আমাৰ দক্ষিণ কামৰূপৰ বড়ো জাতিৰো এটা দায়বদ্ধতা আছে। কাৰণ সমগ্ৰ বড়ো ৰাইজে এটা সময়ত আন্দোলন আৰম্ভ কৰিছিল 1985 পৰাই, বৰ্তমান 1986 পৰা আন্দোলন, ব্যাপক আন্দোলন 87 পৰা আন্দোলন আৰম্ভ হৈছিল। আৰু তেতিয়া আমাৰ বডোফা আপোনাৰ ব্ৰহ্মৰ নেতৃত্বত এটা আন্দোলন হৈছিল। আৰু সেই আন্দোলনৰ কথা আমাৰ অসমৰ সকলোখিনি ৰাইজে অৱগত। তেনেকুৱা এটা মানে জটিল পৰিৱেশৰ পৰা আজি বড়ো জাতিটোক আজিৰ এই সুস্থিৰতাৰ মাজলৈ আনিবৰ কাৰণে প্ৰথম পদক্ষেপ স্বৰূপে আমাৰ তেতিয়াৰ মাননীয় প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী দেৱে ইনিচিয়েটিভ লৈছিলে, ব্যৱস্থা লৈছিলে। আৰু তেখেতৰ সময়তে প্ৰথম আমি আমাৰ বড়োসকলৰ যি আন্দোলন আছিল, ছাত্ৰ আন্দোলন আছিল, সামাজিক আন্দোলন আছিল, অস্ত্ৰধাৰী আন্দোলন আছিল, সেই অস্ত্ৰধাৰী এটা গ্ৰুপৰ লগত তেতিয়াৰ BLTৰ লগত এটা চুক্তি স্বাক্ষৰ কৰি পেলাই প্ৰথম শান্তি প্ৰতিষ্ঠা কৰিছিল। বড়োসকলৰ মাজত প্ৰথম শান্তি অনাৰ ব্যৱস্থাখিনি হৈছিল। আৰু সেইখিনি আছিল তেতিয়াৰ বিজেপি নেতৃত্বৰ এখন চৰকাৰৰ জৰিয়তে, যি আমাৰ NDA চৰকাৰ আছিল তেতিয়া, মানে আমাৰ ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী দেৱ প্ৰধানমন্ত্ৰী আছিলে, আমাৰ LK আদৱানী হোম মিনিষ্টাৰ আছিলে। আৰু তেখেতসকলৰ সেই চৰকাৰৰ সময়তে তেতিয়া আমাৰ BLT নেতৃত্বত বুজাবুজি হৈ পেলাই এখন শান্তি চুক্তি হৈছিল, যাক আমি BTC বুলি জানিছিলোঁ। পৰৱৰ্তী সময়ত সেই BTCখনে আমাৰ বড়ো ৰাইজৰ বহুখিনি আশা আকাংক্ষা নিশ্চয়কৈ পূৰণ কৰিছে, আমি অস্বীকাৰ নকৰোঁ।
কিন্তু কেইটামান আকৌ অমীমাংসিত সমস্যা থাকি গৈছিল আৰু সেই অমীমাংসিত সমস্যাখিনি থকাৰ কাৰণে তেতিয়াও আমাৰ সশস্ত্ৰ কিছুমান আন্দোলন চলিছিল, যেনে আমাৰ NDFB চাৰিটা গোটেই বিভিন্ন প্ৰকাৰে আন্দোলন কৰিছিল। আৰু পৰৱৰ্তী সময়ত যেতিয়া আমাৰ ভাৰতবৰ্ষৰ এখন সুস্থিৰ চৰকাৰ পুনৰ আমাৰ মাননীয় যশস্বী প্ৰধানমন্ত্ৰী আমাৰ বিশ্ব নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত গঠন হৈছিল, আৰু সেই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিশেষ ইনিচিয়েটিভত আজি বড়ো ৰাইজৰ মাজত কোনো ধৰণৰ এতিয়া সমস্যা নাই। BTRৰ চুক্তিৰ জৰিয়তে সমগ্ৰ বড়ো ৰাইজে এতিয়া শান্তিৰ পৰিৱেশ আমি পাবৰ কাৰণে সক্ষম হৈছোঁ। আৰু সেই BTR চুক্তিখনে অকল সেই BTR অঞ্চলৰ বড়ো ৰাইজৰ কাৰণে নহয়, তাত থকা সমাজখনৰ কাৰণে নহয়, বাহিৰত থকা বড়োসকলৰ কাৰণেও বহুখিনি প্ৰতিদান প্ৰদান কৰাৰ কাৰণে সক্ষম হৈছে। আৰু তাৰ প্ৰতি সঁহাৰি জনাই যিহেতু বিজেপি চৰকাৰতে কেন্দ্ৰত যেতিয়া বিজেপি চৰকাৰ হয় তেতিয়া আমাৰ বড়ো ৰাইজৰ কাৰণে কিবা নহয় কিবা এটা শান্তিপূৰ্বক ব্যৱস্থা আহে। সেইকাৰণে এই আগন্তুক যি আমাৰ লোকসভা নিৰ্বাচন আছে, এই পূৰ্বৰ যিবিলাক আমাৰ প্ৰতি কৰা প্ৰতিদান বিজেপি চৰকাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি সঁহাৰি জনাই আমাৰ মাননীয় মুখ্যমন্ত্ৰী যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ প্ৰতি কৰা বিভিন্ন ধৰণৰ সেৱা, আমাৰ প্ৰতি থকা তেওঁৰ ভাল পোৱা, মৰম, আশীৰ্বাদ, দান এইবিলাকৰ প্ৰতি সঁহাৰি জনাই আহি থকা দিনবিলাকত যাতে এখন সুস্থিৰতাৰে আমাৰ অসমখন আমি পৰিচালনা কৰাত সহায় কৰিব পাৰোঁ, বড়ো ৰাইজৰ সেই দায়বদ্ধতাখিনি পালন কৰিব পাৰোঁ, তাৰ কাৰণে আমি লোকসভা নিৰ্বাচনটোত আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। সমগ্ৰ বড়ো জাতিৰ লগতে দক্ষিণ কামৰূপতো আমি ব্যাপক ৰূপত আমি ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰশক্তিৰ যি অনুমোদিত প্ৰাৰ্থী আছে আমাৰ মাননীয়া শ্ৰীমতী বিজুলী কলিতা মেধিক আমি বড়ো ৰাইজে ভোট প্ৰদান কৰিম, আৰু তেখেতক জিকি যোৱাত বিপুল ভোটত বিজয়ী হৈ যোৱাত আমি আমাৰ ফালৰ পৰা সহযোগিতা আগবঢ়াম। আৰু এই কথাখিনিকে আমি আমাৰ সংবাদ মেলৰ জৰিয়তে আপোনালোকৰ জৰিয়তে আমি সমগ্ৰ দক্ষিণ কামৰূপৰ লগতে আমাৰ যি গুৱাহাটী লোকসভা সমষ্টিত আমাৰ বড়ো ভোটাৰ ৰাইজ আছে, বড়ো ভোটাৰখিনিকে আমি প্ৰথমতে আহ্বান জনাইছোঁ, আমাৰ সকলো বড়ো ভোটাৰ ৰাইজে কোনো ধৰণৰ দ্বিধা নোহোৱাকৈ আগন্তুক যি 7 তাৰিখে আমাৰ লোকসভা নিৰ্বাচন হ'ব, সেই লোকসভা নিৰ্বাচনত জিলাত প্ৰায় 80,000 আমি ভোট আছোঁ, কামৰূপ আৰু গোৱালপাৰা জিলা যিখিনি আমাৰ আছে, আৰু গুৱাহাটী লোকসভা সমষ্টি হিচাপে আমাৰ 1,50,000 আমি ভোট আছোঁ, 1,50,000 আমি ভোট আছোঁ। আমাৰ গুৱাহাটী চিটিত আছে, আমাৰ ডিমৰীয়াত আছে, আমাৰ গোটেইবিলাকৰ লগত ইতিমধ্যে এটা আন্তৰিক এটা সম্পৰ্ক গঢ়িছোঁ, আমি সামাজিক আমাৰ জাতীয় এটা সম্পৰ্ক গঢ়িছোঁ। সেই অঞ্চলবিলাকৰ নেতাবিলাকৰ লগত কথা পাতিছোঁ, সেই অঞ্চলৰ বড়ো ৰাইজৰ লগত কথা পাতিছোঁ, গোৱালপাৰা জিলাত যিখিনি আমাৰ বড়োৰ নেতা আছে, বড়ো সমাজ ব্যৱস্থা আছে তাৰ লগত কথা পাতিছোঁ, আৰু চাৰিওফালে আমাৰ গোটেইখিনি বড়ো ৰাইজ ইতিমধ্যে এই নিৰ্বাচনত আমি মিত্ৰশক্তিৰ সমৰ্থনত ভোট প্ৰদান কৰাৰ কাৰণে কাম কাজ কৰি গৈ আছোঁ। কি কয় না, আমাৰ নিশ্চয়কৈ নতুনকৈ বিচাৰিবলৈ একো নাই, আমি একো আশা নকৰোঁ, কাৰণ ইতিমধ্যে পাবলগীয়াখিনি পাই গৈছোঁ, কাৰণ আমি ভাল দিয়ে আমাক যথেষ্টখিনি দিছে। কাৰণ অলপ আগতে উল্লেখ কৰিলোঁ যে আমি BTC পালোঁ অটল বিহাৰী বাজপেয়ীৰ ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ দিনত, আকৌ আমাৰ নৰেন্দ্ৰ মোদীৰ দিনত আমি BTR পালোঁ। BTR চুক্তিত আমাৰ এইটো অঞ্চলৰ ফালেও কাৰণেও বহুখিনি কিবা কিবি আহিল, শান্তি হ'ল, আমাৰ মানে ডেকা ল'ৰাবিলাক এতিয়া জংঘললৈ যাব নালাগে, চববিলাকে এতিয়া পঢ়া শুনাৰ পৰা আৰম্ভ কৰি নিজৰ অৰ্থব্যাসত লিপ্ত হ'বলৈ সক্ষম হৈছে, তাতকৈ আমাক বেছি দান নালাগে। আৰু দক্ষিণ কামৰূপৰ বড়ো ৰাইজে যদি ক'বলৈ যাওঁ, কাৰণ কেইদিনমান আগতে আমাৰ জানুৱাৰী মাহত 20 তাৰিখৰ দিনাখন 21 তাৰিখৰ দিনাখন আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি পেলাই আমাৰ মাজলৈ আহিছিলে, আৰু এই বড়ো সাহিত্য সভাৰ মুকলি সভাত তেওঁ অংশগ্ৰহণ কৰি আমাৰ গোটেই দক্ষিণ কামৰূপৰ কাৰণে অমূল্যভাৱে বহুখিনি দান তেওঁ প্ৰদান কৰি গ'ল। আৰু ইতিমধ্যে তেওঁ সেই অধিৱেশনৰ পৰা যোৱাৰ পিছতে তাৰ কাৰ্যকৰী ৰূপ পালোঁ। সংশ্লিষ্ট বিভাগসমূহে তেওঁ প্ৰস্তুত কৰা ঘোষণাৰ কাৰণে আমাৰ সৈতে যোগাযোগ কৰিছিল, তেখেতসকলক সেইবিলাক আমি দেখুৱাই দিছোঁ। ৰাস্তা ঘাট যিবিলাক তেওঁ ঘোষণা কৰিছিলে, তাৰপিছত আমাৰ সেই বড়ো সাহিত্য সভাৰ কাৰণে যি 1 কোটি টকাৰ এটা মানে প্ৰেক্ষাগৃহ ঘোষণা কৰিছিল, এই স্থানতে আমি ইতিমধ্যে বনাম, বিভাগে আহি পেলাই চব চাৰ্টিফিকেট হৈ গ'ল। আৰু ঠিক তেনেকৈ আমাৰ বড়ো মাধ্যম আছে, বড়ো সাহিত্য সভাৰ কাৰণে আছে, এইবিলাকত চৰকাৰে কিছুমান অমূল্য সিদ্ধান্ত লৈ থৈ দিছে, আৰু সেইবিলাক সিদ্ধান্তৰ জৰিয়তে আমি মানে পাই আছোঁ যে নতুনকৈ আমাৰ বিচাৰিব লগা একো নাই। এইবেলি লোকসভা নিৰ্বাচনত কেৱল এখন সুস্থিৰ চৰকাৰ যাতে পুনৰ কেন্দ্ৰত আহিব পাৰে, গতিকে আমাৰ এইটো অঞ্চলৰ বড়ো ৰাইজৰ এটা দায়বদ্ধতা আছে, আৰু সেই দায়বদ্ধতাখিনি পালন কৰি পেলাই আমাৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ প্ৰতি আকুণ্ঠ সমৰ্থন দি পেলাই, লগতে আমাৰ BTR প্ৰমোদ বড়ো ডাঙৰীয়া, মিহিনেশ্বৰ বসুমতাৰী ডাঙৰীয়া, টংকেশ্বৰ ৰাভা ডাঙৰীয়া আৰু বড়ো ছাত্ৰ সন্থাৰ প্ৰতি সঁহাৰি জনাই আমি এইবেলি বড়ো ৰাইজে